বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ শুভ উদ্বোধন কৰিলে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মংগল ধ্বনিৰে বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত লখাইতৰা বাহৰীৰ মনোৰম পৰিৱেশত অনুষ্ঠিত বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱৰ আজি মুখ্য দ্বাৰ শুভ উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। সন্ধিয়া মাংগলিক ৰীতি নীতিৰে ৰাস মহোৎসৱৰ মুখ্য দ্বাৰৰ ফিতা কাটি শুভ উদ্বোধন কৰি কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৰাস কৃষ্ণ ভক্তিৰ অনুপম নিদৰ্শন বুলি অভিহিত কৰে। বিধায়ক কলিতাই শ্ৰীকৃষ্ণৰ ৰাসলীলা সম্পৰ্কে আলোকপাত কৰে। বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ মুখ্য সভাপতি অনিলেন্দ্ৰ মোহন ডেকা, বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হিতেন দাস, মুখ্য সম্পাদক ৰমেশ কলিতাকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ মুকলিৰ পূৰ্বে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক কলিতাই। এই ৰাসৰ মাজেৰে আমি সকলোৰে মংগল কামনা কৰিছো। এই ৰাসৰ মাজেৰে সকলোকে একত্ৰীকৰণৰ কামনা কৰিছো। এই ৰাসৰ মাজেৰে ভাতৃত্ব সম্বন্ধ কামনা কৰিছো আৰু মই আশা কৰিছো যে ৰাসখনে এটা নতুন ব্যৱস্থালৈ পৰিৱৰ্তন কৰে। আমি কামনা কৰিছো এই ৰাসৰ যোগেদি যদি পবিত্ৰ দুৰ্গা মন্দিৰত আমি ৰাসৰ দুৰ্গা মন্দিৰ স্থাপন হৈছে, ইয়াৰ লগতে আমি এটা প্ৰভু শ্ৰীকৃষ্ণৰ আমি মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ললো। সেইকাৰণে মই এতিয়া আনুষ্ঠানিকভাৱে 2 লাখ টকা ঘোষণা কৰিছো আৰু এই ৰাস চলি থাকোঁতে ইয়াৰ শিলান্যাসৰ কাৰণে ব্যৱস্থা কৰিব দিছো। মোৰ সমষ্টি হিচাপে এইবাৰ দ্বিতীয়বাৰ পাইছো। দ্বিতীয় বছৰ বহুত মানুহৰ লগত কৰিবলৈ আছে। আশা কৰিছো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক যাতে আমি কামখিনি কৰিব পাৰো আৰু ৰাসখনৰ যোগেদি ৰাইজৰ মংগল আমি কামনা কৰোঁ। বিভিন্নভাৱে আত্মবিশ্বাস দুখ লাগিছে। আজি ডিজিটেল প্ৰতিবাদ হৈছে 4 মিলিয়ন খৰচ কৰিছে। আশা কৰিছো জুবিন গাৰ্গৰ ইয়ালৈ যোগেদি জুবিন গাৰ্গৰ ৰায় হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যিখিনি আমাৰ কাম আছে, বিশেষকৈ আইনগত সকলো কামতে জুবিন গাৰ্গৰ ন্যায় হোৱাৰ কাৰণে সহায় আৰু সহযোগ আগবঢ়াই আহিছে। আপোনালোকে অলপ সময় লওক, উইদিন টাইম সময়ৰ ভিতৰত চাৰ্জশ্বিট ৰাখি ল'ব আৰু জুবিন গাৰ্গৰ যিটো ন্যায় এই প্ৰক্ৰিয়াটোত যাতে চৰকাৰখনে পূৰ্ণ সহযোগিতা কৰিব পাৰে। মই বিধায়ক হিচাপে বিহাৰ ৰিজাল্ট আমাৰ ভাল হ'ব। আশা কৰিছোঁ বিহাৰ আকৌ NDA ফেভাৰতে আহিব আৰু এটা দিন নিৰ্বাচন আছে, তাৰপিছত ফলাফল আহিব। অলপ অপেক্ষা কৰক। আকৌ বিহাৰত নীতিশ কুমাৰ আৰু বিজেপি চৰকাৰ হ'ব বুলি আমি আশা কৰোঁ। এনেকুৱা নহয়, বিহাৰৰ ৰিজাল্ট ভাল হ'ব। বিহাৰত আজি NDA চৰকাৰখন থকাৰ কাৰণে বিহাৰত শান্তি ঘূৰি আহিছে, উন্নয়ন ঘূৰি আহিছে। সেই জংগল ৰাজ, এই গুণ্ডা ৰাজ নোহোৱা হৈছে। মই ভাবোঁ বিহাৰৰ ৰাইজে সঠিক সিদ্ধান্ত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696